নন্দোৎসৱ হিচাপে গুৰুৱে লিখিছে তাৰমানে নন্দৰ ঘৰত এইকাৰণে উৎসৱৰ প্ৰয়োভৰ উঠিছে যে নন্দৰ ল'ৰাটি জন্ম হ'ল গতিকে ল'ৰাটিৰ জন্ম হ'ল নন্দ হৈছে গোৱালৰ ৰজা গতিকে সকলো প্ৰজাই আনন্দ কৰিছে নন্দৰ ল'ৰাটি হোৱাৰ কাৰণে আৰু তেতিয়া নন্দয়ো মনটোতে ভালেই পাইছে যে ল'ৰাটি হ'ল বৰ ভাল কথা আৰু নন্দোৎসৱৰ মাজেৰে মোৰ কৃপালু গুৰুৱে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ শিশু লীলাখিনি আৰম্ভ কৰিছে অৰ্থাৎ মনুষ্য লীলা ইয়াৰ পাছত ভাৱটো ভগৱান নহয় এবাৰ মনুষ্য হ'ব তাৰমানে আমি গতিকে ভগৱানৰ মনুষ্য হিচাপে কিছুমান লীলা কৰিছে ঈশ্বৰ হিচাপে কিছুমান লীলা কৰিছে গতিকে লীলাবিলাকৰ ভাগ আছে কিছুমান মনুষ্য লীলা হয় কিছুমান ঈশ্বৰ লীলা হয় গতিকে যিবিলাক নন্দৰ ঘৰত কৰিছে বেছিভাগেই মনুষ্য লীলাই কৰিছে নন্দোৎসৱত আৰু নন্দৰ উৎসৱটো কেনেদৰে আৰম্ভ হৈছে যেহেতু আজিও বহুত বছৰ প্ৰথম দিন গতিকে সকলোৰে আনন্দমুখী বছৰটো পাৰ হওক সকলোৰে আনন্দ হওক যি আনন্দ ভগৱন্ত ঈশ্বৰ পুৰুষে প্ৰদান কৰে গতিকে হে ৰাম সুকে এহি মানে দানৰ কথা থৈলা গোবিন্দৰ শিশু লীলা কহিবাক লৈলা উপজিলা পুত্ৰ পাছে দেখি গোপন কৰিলা শপতে স্নান পৰময়া নন্দে দৈবজ্ঞ ব্ৰাহ্মণয়নাইলন্ত অনেক জাত কৰ্ম কৰাইলন্ত পুত্ৰ ৰজ তেক দেৱ পিতৃগণ কয়ৰ শিলা যেন শৈক ব্ৰাহ্মণক দিনা দান ধেনু দুই লক্ষ নিৰ্মিলন্ত তিলৰ পৰ্বত গোটা ঘাট থানে থানে থৈলা তাত ৰত্নয় খ্যাত সুবৰ্ণৰ যত বস্ত্ৰে কৰি আয়াবৃত তাকো নন্দে দিলা দান হুয়াকৃত হে করন্ত মঙ্গল বেদী বহু বিপ্রাসায়ী নতে ভাতে করই তুতি পঢ়িয়াছ পই অরাম গাও গীত গাতা গীতালে হাতত তাল ধরি আনন্দে দুন্দুভি ভাবে হুংকে শংখ বেৰি আৰু নন্দৰ ঘৰত যেতিয়া ল'ৰাটোৰ জন্ম হ'ল তেতিয়া নন্দই দৈবজ্ঞ ব্ৰাহ্মণসকলক মতাই আনিলে আৰু মতাই আনি তেওঁৰ জাত কৰ্মখিনি আমি যিটো কৰোঁ বনোৱা কাটাৰ জাত কৰ্মখিনি কৰিলে আৰু
তেওঁলোকৰ যিটো বিধি আছিলে সেই বিধি নিয়ম অনুযায়ী দেৱসকলক অৰ্পণ কৰিব লাগে, পিতৃসকলৰ ঋণত পৰা যায়, দেৱ ঋণ পিতৃ ঋণ এইবিলাক জন্মৰ লগে লগে খোজাৰ এটা নিয়ম আছে। আৰু জগতা জন্মৰ লগে লগে এই মানে পঞ্চ ঋণত ঋণী হয়। তাৰ ভিতৰত এইবিলাক ঋণ আছে, দেৱ ঋণ আছে, পিতৃ ঋণ আছে, অকল গুৰু ঋণ থাকে। গতিকে এইখিনি কাৰ্য অৰ্চনা কৰিলে আৰু ব্ৰাহ্মণসকলক ধেনু অৰ্থাৎ গাই গৰু আৰু 2 লক্ষ ধেনু 2 লক্ষ দান দিলে। আৰু নিৰ্মিলন্ত তিলৰ পৰ্বতা গোটা হাতত তিলৰ 7খন পৰ্বত বনালে আৰু তাৰ ওপৰত মানে ধুনীয়া ডাঙৰ বহুত তিল দি মানে পৰ্বত বনালে আৰু বনাই তাৰ ওপৰত ৰত্ন থলে, মণিমুক্তা থলে, থৈ সেইখিনিও ব্ৰাহ্মণসকলক দান দিলে। এইবিলাক মংগলিক কাৰ্যত ব্যৱহাৰ কৰে। গতিকে লৈ আৰু কৰিলে কি, হে ৰাম গোৱালগণৰ তাকে দেখি বৰ আনন্দ লাগিল যে নন্দৰ ল'ৰাটো হ'ল, খুব ভাল লাগিল। আমাৰ যিহেতু নন্দ ৰজা, গতিকে ৰজাৰ এটা ল'ৰা সন্তান হ'লে খুব ভাল লাগে। গতিকে ভগৱন্ত ঈশ্বৰ পুৰুষে সকলো কৰাব পাৰে, সকলোখিনি ভগৱন্তৰ শক্তি আছে। মানে মৃতককো জীয়াব পাৰে, এইখিনি অকল ভগৱন্তৰে শক্তি আছে, বাকী কাৰো শক্তি নাই। মৃতই আৰু কোনেও কৰিব নোৱাৰে, কিন্তু ভগৱন্তই কি কৰিব পাৰে, মৃতকৰ জীয়াই দিব পাৰে। যেনেকুৱা মৃতক বহুত জীয়াইছে, ৰজা পৰীক্ষিতকো ভগৱন্তই জীয়াই মৰিছিলে। গতিকে ঠিক তেনেদৰে দৈৱকীও মনটোতে মাৰি থাকে, মোৰ ল'ৰাকেইটা 6টা কংসই মাৰি পেলালে, গতিকে মই সেই ল'ৰাকেইটাৰ শোক দৈৱকীৰ মনত আছিল। আৰু সেই শোকক কৃষ্ণই শেষত গৈ সেই দৈৱকীৰ আৰু পুত্ৰ 6জনক লৈ আহিছিল, লৈ আহি কিনে দৈৱকীক পুনৰাই দি দিছিল। তেতিয়া সেই ঠিক গতিকে ভগৱন্ত ঈশ্বৰ কৃষ্ণই চব কৰাব পাৰে। তাকে ক'লে হে ৰাম কৃষ্ণ কৃষ্ণ, হে ৰাম গোৱালগণ কবৰ আনন্দময়ী লীলা, ধেনু বৎস বিষক হালধি তৈল দিল, হাঞ্জি মাঞ্জি গুষ্ট কলি পিল গন্ধ জলে, বিচিত্ৰ পতকা ধ্বজ চিৰলে। আৰু যিবিলাক বৎস আৰু ধেনু আছিলে, গাই গৰু গাই আৰু পোৱালিবিলাক, আমি যে কালি যিটো কাম কৰিলোঁ, হালধিয়ে জোঁৱাই বোৱাই দিলোঁ না নাই, এইখিনি কাৰ্য গোৱালসকলে কৃষ্ণ জন্মাৰ কাৰণে কৰিলে। তাকে লিখিছে, ধেনু বৎস বিষক হালধি তৈল দিল, তেল চেল সানি দিলে, হালধি তেলেৰে গোটেই হালধিৰে মাহ হালধি ঘূৰাই দিলে, আমি কালি কৰোঁ। আৰু লাষ্টত তেওঁলোকে মানে তেল গাত সানি দিলে, চিকচিকা হৈ থাকে। তেওঁলোকৰ গাইকেইজনী চিকচিকা হ'লে তেওঁলোকৰ মনটো ভাল লাগে। যেনেকৈ আমাৰ তাঁতশালখন পৰিপাতি হৈ থাকিলে দুইটাল হ'লেও মাৰিব মন যায়, খেৰ ছিঙি থাকিলে পিছত বহিম দে, আমাৰো সেই একে কথা। আমাৰ তাঁতশালখনে আমাৰ জীৱিকা, তেওঁলোকৰ গৰু গাইজনী জীৱিকা, একে কথা। গতিকে দিলে আৰু সাঞ্জি মাঞ্জি গোষ্ঠক লিপিল গন্ধ জ্বলে, হে ৰাম উৎসুকে কাচিবে লৈল যত গোপগণ, পিন্ধিল বিচিত্ৰ বস্ত্ৰ ভালয়াব ৰণ। সেইকাৰণে নন্দ উৎসৱ, কাৰণ উৎসৱ মুখৰ পৰিৱেশ। আমিও আজি নতুন বস্ত্ৰ পিন্ধিছোঁ, আজি আমাৰ পুৰণা বস্ত্ৰ ল'বই নালাগে, আমাৰ নতুন বস্ত্ৰকে আজি আমি সকলোৱে আৱৰণ লোৱাটো উচিত। কিয় যে এটা উৎসৱ মুখৰ পৰিৱেশ, মনটো শুদ্ধ আৰু শান্তিত আছে, সেইকাৰণে আমি নতুন বস্ত্ৰ
পিন্ধিছোঁ। গতিকে ইয়াতো তেওঁলোকে কৃষ্ণ উপজাৰ কাৰণে খুব সুন্দৰকৈ সাজি পাৰি গৰু গাইকো সজাই পৰাই নিজেও সাজি পাৰি এটা সুন্দৰ ধুনীয়া ধুনীয়া বস্ত্ৰ পিন্ধি তেওঁলোকে আনন্দ কৰিছে। এইবিলাকেই আমাৰ বাহিৰত যিটো আনন্দৰ প্ৰকাশ। আমাৰ ভিতৰৰ আনন্দটো আমি কাকো দেখাব নোৱাৰোঁ, কিন্তু বাহিৰত কেনেকৈ প্ৰকাশ হয় যে বাহিৰত প্ৰকাশ কৰে শৰীৰটো খুব সুন্দৰভাৱে আছে। আমি চাবচোন 10 দিন বা 12 দিন আমি কি কৰোঁ, কোনোবা এটা বংশত ঢুকালে দাড়ি চাৰিবিলাক আমি ৰাখি থৈ দিওঁ আৰু কাপোৰবিলাকো মলিয়ন ধোৱা পখলাৰ নাই। তেতিয়া মানুহটোৱে কি যে এওঁ কিবা দুখত আছে, কিয় থাকিব লাগে, যে এওঁ কিবা দুখত আছে। কি দুখত আছে? তেওঁ ঘপককৈ ধেমালি কৰাটো বেয়া, তাকে দেখিহে কৰিব। আমি যদি সদায় কোনো নিয়ম আমাৰ কয় নামানিলে কি হ'ব, একো নাই, দাড়ি কাটিলে কি হ'ব, দাড়ি যদি কাটিলে একোতো নহয়, ঢুকালে হা। গতিকে কিন্তু তেওঁৰ বাহিৰটোৱে প্ৰকাশ কৰিছে যে তেওঁ দুখত আছে। তেওঁক যিকোনো কথা ঘপককৈ ক'ব নোৱাৰি, তেওঁ বেয়া পাব পাৰে, কথাটো হয়। গতিকে ইয়াত তেওঁলোকে সুখত আছে। এই বস্তুটো বাহিৰত দেখাইছে, সুন্দৰ সুন্দৰ বস্ত্ৰ পিন্ধিছে। আমি এতিয়া বিহু বুলি আনন্দত আছোঁ, সুখত আছোঁ। গতিকে আমিও সেই নতুন কাপোৰ নতুন বস্ত্ৰ এভাগি লৈছোঁ হা। গছেও নতুন পাত সলায় বছৰটোত হা। আমিনো প্ৰকৃতিয়ে যদি সলাইছে, আমি মনুষ্যখিনিয়ে বাহিৰত সলোৱাৰ কোনো অসুবিধা নাই নহয়। গতিকে আন হিচাপে আপোনালোকে চাওক, পুহ মাহত ইংৰাজী নতুন বছৰটো হয়, তেতিয়া লঠঙা হয়, প্ৰকৃতিও শুকান হৈ থাকে, প্ৰকৃতিখনো শুকান লঠঙা হয়, গছত এটা পাতো নাথাকে। আৰু আমাৰ অসমীয়া বহাগ মাহৰ কৃষ্টিটো চাওক, গছেও নতুন পাত সলাইছে, চৰাইবিলাকেও সুন্দৰ সুন্দৰকৈ মাতিছে হয়নে, ঘাঁহ বনো বৰ ধুনীয়াকৈ গজালি মেলি ওলাই আহিছে। গতিকে এইটো আমাৰ কৃষ্টি সংস্কৃতি, সেইটো অপসংস্কৃতি। আমাৰ আকৌ আজিকালি এইটোত নাই, সেইটোতহে ভক্তটো বেছি হৈছেগৈ হা। 16তহে একেবাৰে ল'ৰাই ছোৱালীয়ে মানুহে পখালিয়ে একেবাৰে উবুৰি খাই পৰে 31 তাৰিখেহে হা। 31 আৰু 1 জানুৱাৰীতহে গোটেই হুলস্থুল। আৰু এনেকৈ উৎপাত হ'লেতো হ'বই। সেইকাৰণে চব আপোনালোকে মন কৰিব, এতিয়া যিবিলাক পাৰ্টি বা যিবিলাক উন্মাদ ঘটনা হৈ আছে নদীৰ তীৰত, তাৰমানে ধ্বংস কৰিবলৈ নি আছে। কিন্তু সাগৰৰ তীৰতে মই ধ্বংস কৰিছিলোঁ গোটেই সোপা। গতিকে মই এতিয়া চাবচোন, নদীৰ তীৰলৈ মানুহবিলাকে পাৰ্টি কৰিবলৈ সঘনাই যোৱা হৈছেগৈ হা। নদীৰ তীৰলৈ যায় 31 তাৰিখে 1 তাৰিখে আপুনি নদীৰ তীৰত ক'তো ঠাই নাপায়। তাৰমানে ইণ্ডেক্স কৰিছে কি ন, মই নি আছোঁ তালৈকে, আৰু এদিন তহঁতৰ মাজতে এনেকুৱাকৈ লগাই দিম, চেছ কৰাই দিম। এইবিলাক চাইন আহি আছে। গতিকে এইবিলাক কথা ভাগৱতৰ মাজৰ পৰা অলপমান আঁতৰি যায়। মই কথাখিনি আলোচনাতে কৈছোঁ। নাই নাই নাই, কথাটো কৈছোঁ। নতুন বছৰৰ সেইটোৱেতো। আৰু কথা হ'ল সেইবিলাক, ই হৰিনাম গোপীগণ শুনে পুত্ৰ ভৈল যশোদাৰ, উৰুক মুৰুক কৰি পিন্ধ অলংকাৰ, অৰাময় বান্ধি লৈ উচ্ছল খোপা পুষ্পে ভৰি কেশ, আশিতৰ অঞ্জন শিখে সিন্দুৰ বিশেষ, মুখ পংকজ কয়াতি ৰঞ্জিল কুংকুমে, হাতত সন্দেশ চলি যাই জুমা জুমে, চলৈ উচ্চ কুশললৈ কুণ্ডল কৰ্ণৰ,
বাজৈ ৰুণ জুন কৰি নুপুৰ এ বাহুত বলয়া সাংখ গলপতা গলে হে পিন্ধি নেত্ৰ খেন্তা জানিল লাখে চলে পৰৈ পুষ্প পথ তকু পাৰ পৰা সখী পাৰিল উৰুলি খবে নন্দ ঘৰে পখী। আচলতে নন্দৰ ঘৰত ল'ৰা জন্মটো গোপীসকলে 5 দিন পাছতহে গম পাইছিল। সেইকাৰণে পাছেতিটো পাতে। আমাৰ পাছেতি যে পাতে সেইটো নন্দুত 5 দিনত পাতেনে? কিয় 5 দিনলৈ কথাটো গোপনে ৰাখিছিল। আকৌ নজনাবি বহু মানে বছৰৰ বিয়া হোৱাৰ বহু বছৰৰ পিছত আমাৰ ল'ৰা এটা হৈছে বা কিবা কিবি ক'ব পাৰে। এইফালে কংসৰ আদেশো আছে, সৰু আছে ল'ৰা এটা হৈছে, কাকো নজনাবি। এই গোপনে 5 দিন ৰাখিছিল। এই যে 5 দিনৰ পাছতহে গোপীসকলে খবৰ হৈ নন্দৰ ঘৰত জন্ম হৈছে। এই তেতিয়া দৌৰ মাৰি গৈছে। এতিয়া দৌৰ মাৰি গৈছে চাওকচোন। আজি পৰিস্থিতি, আজি পৰিৱেশ, আজি দিনটোৰ পৰিৱেশৰ লগত গুৰুজনাই 500 বছৰ আগতে মিলাই থৈ গৈছে। তেওঁলোকে কি কৰিছে? ভাল এঠাইলৈ যাবলৈ লৈছে। নন্দৰ ঘৰত গৈছে, তো আনন্দ কৰিয়ে যাব। আনন্দৰ তেওঁলোকে কি কৰিছে যে গোপীগণে শুনে পুত্ৰ ভৈল যশোদাৰ উৰুক মুৰুক কৰি পিন্ধৈ বস্ত্ৰ অলংকাৰ। তাৰমানে উৰুক মুৰুক কৰি পিন্ধৈ বস্ত্ৰ অলংকাৰ। তেওঁলোকে হুৱা দুৱা লগাইছে। সেই নন্দৰ তাত যাব লাগিল। খুব সুন্দৰভাৱে তেওঁলোকে বস্ত্ৰ অলংকাৰবিলাক উৰুক মুৰুক মানে আমাৰ উখল মাখল সেই যাব লাগিব। কোনোবাই মানে বান্ধিল উচ্চল খোপাবিলাক উচ্চল কৰিবা। এইটো আমাৰ কি বুলি কয়? কলদিলীয়া খোপা বুলি কয়। কল দিলটোৰ নিচিনা যিটো খোপা ওপৰ ফালে বান্ধে, কলদিলীয়া খোপা। আৰু নাচনীসকলৰো খোপাবিলাকৰ নাম আছে দেই। আৰু তেওঁলোকে কি কৰিছে যে ফুল লৈছে, আমাৰ যেনেকৈ কপৌ ফুল আজি দিনটোত লয় হয়নে? এই বৰ্ণনা। আৰু কি কৰিছে যে আশিত অঞ্জন শিখে সিন্দুৰ বিশেষ। আশিত অঞ্জন, অঞ্জন মানে আমাৰ কাজল, চকুত কাজল লগাইছে। আশিত অঞ্জন পুষ্প, তাৰ শিখত সিন্দুৰ লৈছে। আৰু মুখ পংকজকা আতি ৰঞ্জিল কুমকুমে আৰু আজিকালি আৰু বেলেগ ল'ব দিয়কচোন। সেই সময়ত কুমকুমেৰে ৰঞ্জিছিল। আৰু তেওঁলোকে কি কৰিছিল যে মুখ পংকজকা আজি ৰঞ্জিল কুমকুমে মানে তাৰ মুখখন সুন্দৰকৈ প্ৰসাধন তেওঁলোকে লগাইছিল। আৰু আগৰ দিনততো এতিয়া লিপষ্টিক নাছিল, লিপষ্টিকটো নাছিল। এইটো কি লগাইছিল বাৰু নাচনীবিলাকে জানেনে আপোনালোকে? মই কেতিয়াবা আলোচনা কৰোঁ তেতিয়াতো নাচনীবিলাকৰ লিপষ্টিক নাছিল। আজিকালি লিপষ্টিক লগায় হয়নে? তেতিয়া আমাৰ অসমীয়া ছোৱালীবিলাকে নাচনীবিলাকে, তাৰমানে অসমৰ আমাৰ নাচনীবিলাকে উঠটো ৰঙা কৰিবলৈ কি ব্যৱহাৰ কৰিছে নাজানে ন? এইটো কয় বৰহমথুৰি। বৰহমথুৰি গছৰ বাকলিটো যদি আপুনি আনি চোবাই দিয়ে, উঠটো ৰঙা হৈ যাব একদম। কেনেকুৱা? তামোল খোৱাৰ নিচিনা। বৰহমথুৰি। আপাৰ আছামত এইটো আছে 2-1 আজিকালি লিপষ্টিক লগাই ন। আৰু সেই চাপটোত আপুনি লিপষ্টিক লগালে আপোনাৰ বেমাৰ হ'ব পাৰে। এইটো মানে বুজিছানে? ৰিয়েকশ্যন হয়। কিন্তু বৰহমথুৰি চোবাই দিয়ক, আপোনাৰ উঠটো লাল। তামোল খালে যেনেকৈ উঠটো লাল, এই ক্ষেত্ৰত নিচিনা একদম লাল। বৰহমথুৰি লাল কৰি আনিছে। তামোল বহুতে তামোল ছোৱালী তামোল খাব নোৱাৰে, ইফালে বিহুনাম গাব লাগিব, আমি উপস্থিত হৈছে। তাৰমানে বহুত এতিয়া নাচনীয়েতো সেই কৰিব নোৱাৰে,
বিহু তামোল খাব নোৱাৰে, অলপ মানে নাম জুৰিব লাগিব বা কিবা কৰিব লাগিব, গতিকে তেওঁলোকে কি কৰিলে বৰম চুৰি কিছু সময় আগৰ পৰা চুবাই থাকে, গছৰ বাকলি এটা, আৰু চুবাই থাকিলে উঠটো অট'মেটিক ৰঙা হৈ যায়। গতিকে ইয়াতো কৈছে যে তেওঁলোকৰ মুখতো কুমকুম লগাইছে আৰু মানে সুন্দৰ সুন্দৰ প্ৰসাধন মানে সেনেকে ৰঙা কৰিছে। আৰু অঞ্জন বুলি কৈছে, কাজলটো অঞ্জন বুলিয়ে কয়, অঞ্জন কাজল 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 আচলতে কাজল এটা বস্তু কিহেৰে বনাই জানে? কাজল যিটো গুড়ি কৰে, যিটো কয়লাত একদম মিক্সিং, আগতেতো এঙাৰ বা কয়লা দি তাত ভিজাই থোৱা চাকু গুড়ি, চাকু আমাৰ যিটো চাকু আছে, চাকুটো ভিজাই তাত পেলাই খুব মানে পিচি দিলে কাজল হৈ যায়। সেইটো লগাই লয়। আগতেতো কাজল নাছিল, সেই যে এঙাৰ ছাতিৰ তাৰমানে ছাতিৰ হলে কি হয়, আঠাটো পটককে কেতিয়াবা ঘামত এৰি গুচি যায়, সেইটো আঠা লাগি থাকে, এই চাকুৰ আঠাটো থাকে নহয়, চাকুৰ আঠাটো থাকে, তেতিয়া আপুনি মানে ভালকে ঘূৰিলেহে যাব, নহলে ঘামত নাযায়। কৃষ্ণ হীৰাময় বাহুত বলয়া, বাহুত বলয়া মানে বাহুত বলয়া পিন্ধিছে, সাংস গল পতাগ, বলয় মানে খাৰু, মানে আগতে বলয় বুলি কেতিয়াবা কৈছিলে, বালা মানে খাৰু, বালা যে কয়, বালা মানে খাৰু, বালা বলয়া এইবিলাক খাৰু। বাহুত বলয়া সাংস গলপতা গলে, ও পিন্ধিনে তো খেতাঞ্জলি লয় চলে, ঘূৰিৰ দৰে পিন্ধা পাতৰ শাৰীক নেট খেতাঞ্জলি বুলি। এই ঘূৰিৰ দৰে আমাৰ ইয়াতে মেখেলাখন, কিন্তু তাত অকল মেখেলা নিপিন্ধে নহয়, বুজিছানে? তাত তাতে ঘূৰিৰ দৰে এটা সেই পিন্ধে, আৰু তাত মানে পাতল এখন কাপোৰ থাকে। পৰম যশোদাক বেধি ৰংগে গয়া থিয়, দেই আশীৰ্বাদ শিশু হৌক চিৰঞ্জীৱ, হালধিৰ গুন্দি তৈল পানী মিহলাই, অন্নে সিঞ্চয় গোবিন্দৰ গুণ গাই। হালধিৰ স্কিনৰ লগত বহুত ডাঙৰ বনৌষধি যদি আছে, সেইটো হালধি। স্কিন যদি আপুনি ভাল উজ্জ্বল বা চফা কৰিব বিচাৰিছে, আপুনি হালধি খাওক। হালধিৰ লগত তেল মিহলাই তেওঁলোকেও কি কৰিছে, কৃষ্ণৰ গাৰ ওপৰত ছটিয়াই দিছে, যাতে তেওঁৰ দেহটোত বেক্টেৰিয়া বা বিষাক্ত কোনো ধৰণৰ বস্তুৱে স্কিন কৰিব নোৱাৰে। গতিকে কালি দিনটোত বেলেগে খোৱা নে নগ'ল, আমাৰ কিন্তু ঘৰৰ প্ৰত্যেকে আমি ঘৰ মাহ হালধি কালি একদম পুৰা ঘঁহি নিম তিতাৰ পৰা আদি কৰি আমি কিন্তু প্ৰত্যেক বছৰে ঘঁহো। কোনো কথা নাই, এইটো একটা ডাঙৰ বাটি এটাত বনাই থৈ দিলোঁ, নিজে মই কালি প্ৰায় ঘঁহি 2 ঘণ্টামান আছোঁ, ৰাতিপুৱা 8টাৰ পৰা। জেতুকা নহয়, এইটো ভৰণ লোৱা বুলি কয় আমাৰ আগতে। বছৰে নিম তিতা দি, তাত নিম দিয়ে, হালধি দিয়ে, নিমপাত দিয়ে, হালধি দিয়ে, আৰু তেল অলপ দিয়ে, মাটিমাহ দিয়ে, মাটিমাহ দিয়ে, 5 বিধ হয়, 5টা বস্তু লাগে। মাহৰ দালি, হালধি, নিমপাত, তেল, মিঠাতেল আৰু পানী, এই 5টা মিলাই মানে সেই মিক্সাপ কৰে, ভৰণ হয় এইটো। কিছুমানে নিমপাত নিদি এই সেই পাতো দিয়ে, বাঁহকাও দিয়ে, নিম নিদি বাঁহকা দিয়ে, সকলোতেতো নিম নাথাকে, তেতিয়া বাঁহকা দিয়ে।
হে হরে রাম বাইল বাদ্য বিচিত্র মিলিল মহোৎসব নন্দর ব্রজত যেবে মেয় জন্মিলা মাধব হৃষ্টপুষ্ট গোপীগণে খেলৈ রঙ্গে খেলি হিংসৈ দধি দুগ্ধ কয়াবর আউরে বেরি গাঁৱে মুখে ঘষে ঘৃত ঘোলে মাৰৈ ছাতি খেলে দলি যুদ্ধ লয় অনুৰ পিণ্ড বাতি দধি দুগ্ধে ঘৃতে ঘোলে বহাই লেক গাঙ্গ এই মতে মহোৎসৱ কৰিলে চাও আমার পিঠাগুড়ি হয় নহয় 65 দিনা এই তো ভাগবতত লিখা আছে পিঠাগুড়ি যে গয় লিখা আছে তেওঁলোকেও কি কৰিছিলে দধি দুগ্ধৰ দলি মাৰামাৰি খেলা খেলি কৰাছিল আমাৰ আৰু তো সিমানটো দধি দুগ্ধ দলাব নোৱাৰো আমি কি কৰো পিঠাগুড়ি অলপ সানি লৈ শুকান লয় কিন্তু সানি ললে বেছি ভাল আৰু লাগি ইমান এটা অসুবিধা নহয় কিন্তু তেওঁলোকেও দধি দুগ্ধবিলাক ইচ্ছদা আনন্দ প্ৰকাশ কৰিছে এই নন্দোৎসৱত আমাৰ যিটো কৰে এইটো তেওঁলোকৰ এই ভাগৱতৰ বৰ্ণনাৰ পৰা আমাৰ কৰা নিয়ম আছে যদি ভাগৱতত উল্লেখ আছে পাছতিৰ কথা কেনেদৰে পাতিব লাগে কি কথা হে হৰি ৰাম বস্ত্ৰ অলংকাৰে নন্দে সভা কটুখিলা দিলন্ত তাম্বুল পুষ্প চন্দনে ভুখিলা নত ভাত পাৰ্থ কৰ পুৰিলন্ত মন সেইদিনা ভৈলা ধৰি গৌকুল সম্পন্ন হৰিৰ নিবাসে দখো গুণে গৈল জ্বলি সাক্ষাতে লক্ষ্মীৰ যিটো ভৈলা ক্ৰীড়াস্থলী আৰু সেই দিনাৰ পৰাহে গকুল সম্পূৰ্ণ হ'ল বাকী গকুল আধৰুৱা হৈ আছে ভগৱন্ত পুৰুষ যেতিয়া তাত জন্ম পালে গতিকে এই দিনাৰ পৰা গকুল সম্পূৰ্ণ হ'ল আৰু ভগৱন্ত পুৰুষে তাত এইকাৰণে মনুষ্য লীলাৰে কাম আৰম্ভ কৰিবলৈ ধৰিলে ৰজা পৰীক্ষিত সুকে আন এটা কথা ক'বলৈ আৰম্ভ কৰিছে এনেদৰে নন্দৰ ঘৰত ভগৱন্ত পুৰুষৰ জন্ম হ'ল সকলো আনন্দৰে ভৰি পৰিল এটা সুন্দৰ আনন্দৰ পৰিৱেশ আৰু তাৰ পিছতনো কি হ'ল হে ৰাম শুনা পাছ কথা সুকে বুলন্ত ৰাজাক কৰ দিবে লাগি নন্দ গৈলা মথুৰাক গোৱা লগনক গকুলৰ ৰক্ষা দিয়া বুজাইলা বৎসৰী কৰ কংসৰাইত নন্দয় আশীবাৰ বসুদেৱে শুনি পাছে গৈল ৰংগে গোপনন্দ জয়িত ৰহি আছে দূৰতে দেখি আনন্দে উঠি গাঁও চালি হে পানমিত্ৰ বুলিয়া ধৰিলা আংকুৰালি আনন্দে নন্দৰ নয়নৰ নীৰজৰে আপোন আসনে নিয়া বৈ খাই ৰাখা লৰে হুচিলা কুশল কথা কহি শতকাৰ বসুদেৱ কুশলকো হিলাই আপোনাৰ নন্দটো পুছিলা পাছে গৃহৰ কাহিনী উপজিল শুনিলো তোমাৰ পুত্ৰ
স্থানী ৰজা পৰীক্ষিতক মহামুনি ভূকে ক'বলৈ ধৰিলে, হে ৰজা, তাৰ পিছৰ কথা কওঁ শুনা, যে কৰ দিবৰ কাৰণে নন্দ মানে মানে মথুৰালৈ যাবলগীয়া হয়। আৰু লগে লগে ৰাজআদেশ হ'ল যে নন্দ কৰ দিব লাগে। 5 দিনলৈ কথাটো ৰাখি থৈ দিলে। 5 দিনৰ পিছত গোপীসকল গ'ল, 6 দিন। 6 দিনত পৰিলে। মানে কথা হ'ল গোকুলখন হৈছে মথুৰাৰ আণ্ডাৰৰ এখন ৰাজ্য, গোৱালৰ ৰাজ্য। তাত গোৱালবিলাক নিবাস কৰে। মূল হ'ল দিল্লীত যেনেকৈ আমাৰ মূল মানে ভাৰতবৰ্ষৰ, সময়ে সময়ে তেওঁলোকে টেক্স বা বিভিন্ন ধৰণৰ কাৰণত যাব লাগে। গতিকে কংসই নন্দক টেক্স দিবৰ হ'ল তোমাৰ। এইটো 6 দিন বা 7 দিনৰ কথা। নন্দই টেক্স দিব হ'ল যেতিয়া আদেশ আহিছে, নন্দ যাবই লাগিব। কংসত থাকে, কংসই টেক্স ল'ব। আৰু নন্দৰ ওপৰত প্ৰেছাৰ কিয় দিছে? 5 দিনলৈকে লুকাই ৰাখিলে, 6 দিনৰ দিনা তাৰমানে চকু পৰিছে নন্দৰ ওপৰত। চকু পৰিছে নন্দৰ ওপৰত, যে নন্দৰ ঘৰত এটা ল'ৰা জন্মিছে। গতিকে ল'ৰাটো এইটো বহু বছৰ ল'ৰা হোৱা নাছিল, ঘপককৈ ল'ৰাটো ক'ৰ পৰা। আৰু তেতিয়া কংসই লগে লগে কৰিলে, বোলে নন্দক মাতা, টেক্সটো দিব লাগে। তাক এতিয়া লগ কৰিব লাগে নহয়, কি কৰিব, এনেতো মাতিব নোৱাৰে ন। তাৰপিছত এতিয়া টেক্স কি দিব? টেক্স কি? টকা পইচা নেকি? আচলতে টেক্স টকা পইচা নহয়। নন্দ হৈছে গোৱালবিলাকৰ ৰজা। নন্দই এই বছৰটো মিলি ধৰক টেক্স দিব লাগে কি, ধৰক 100 লিটাৰ বা 1 কুইণ্টল লৱণ। এইটো প্ৰাইজ দিবলৈ নন্দ গৈছে। আৰু নন্দ যাওঁতে তেতিয়া বসুদেৱে শুনিছে, মোৰ সখী টেক্স দিব আহিছে, গতিকে একবাৰ যিয়ে নহওক তেওঁক লগ কৰিব লাগিব। এই বুলি বসুদেৱ নন্দৰ ওচৰলৈ মানে আহিছে। আৰু নন্দৰ ওচৰলৈ আহি প্ৰথমতে বসুদেৱে নিজৰ ঘৰৰ কথাখিনি কৈছে, যে মোৰ ঘৰত কি ক'বা, আছোঁ আৰু মই গৃহবন্দী হৈ থাকিব লাগে, মোকতো আৰু কংসই কুকুৰ ৰাজ্যৰ বাহিৰ হৈ যাব নিদিয়ে, মই আৰু মোৰ ছোৱালীজনীক মোৰ স্ত্ৰীক দৈৱকীক আমাকতো আৰু ক'তো ফুৰিবলৈ যাবলৈ নিদিয়ে, আমি নজৰবন্দীত আছোঁ। কংসই মানে এওঁলোকক বাহিৰলৈ যাব দিয়া নাছিল। গতিকে তথাপিও খবৰ ল'বলৈ আহিলে, আহি ক'লে যে বৰ ভাল লাগিল তোমাক আজি ইয়াতে লগ পালোঁ। নন্দই ক'লে, এই যে নন্দৰ ওচৰত বসুদেৱ যে আহি যে বাৰ্তাখিনি যে খা খবৰ ল'লে, এইটো আমাৰ পিছলৈ কৃপালু গুৰুসকলেও এইটো আমাৰ থানৰ বাতৰি সোধা প্ৰচেছত থৈ দিছে। এজন সত্ৰৰ পৰা ভকত বৈষ্ণৱ সত্ৰাধিকাৰ আহি আন এখন সত্ৰ বা এটা অনুষ্ঠানত সংযোগ কৰিলে প্ৰথমতে থানৰ বাতৰি সোধে, অৰ্থাৎ আপোনালোকৰ জেগাখিনি বোলে আমাৰ জেগাখিনি ভালে কুশলে ভকত সমন্বিত আছে। ঠিক তেনেদৰে মাধৱ মহাপুৰুষৰ লগত গুৰুজনাই যেতিয়া শেষবাৰৰ কাৰণে দেখা দেখি হয়, আগদিনা গৈছে মাধৱ মহাপুৰুষক কৈছে, কালি মই তোমাৰ তাত থাকিম, গণককুছিত থাকিম। তেতিয়া মাধৱ মহাপুৰুষে আগদিনাই গুচি গৈছে। পিছদিনা যেতিয়া গুৰুজন মাধৱ মহাপুৰুষৰ তালৈ যায়, পাটবাউসীৰ পৰা যেতিয়া গণককুছিলৈ যায়, যোৱাৰ লগে লগে মাধৱ মহাপুৰুষে প্ৰথমতে বহিব দিয়ে, থানৰ বাতৰিটো সুধিছে যে ভালে কুশলে তাত ৰাজ্যখিনি আছেনে। আৰু গুৰুজনাই মাধৱ মহাপুৰুষক থানৰ বাতৰিটো সুধিছে। তাৰ পৰা মাধৱ মহাপুৰুষ গুৰুজনা গৈ পালেগৈ ভেল্লা মধুপুৰ পালে, তাত থাকিলে। তাত এবাৰ মাধৱ মহাপুৰুষে লগ কৰিব গৈছে। লগ কৰিব যাওঁতেও মাধৱ মহাপুৰুষক থানৰ বাতৰি সুধিছে। আৰু মাধৱ মহাপুৰুষ থাকিলে তেতিয়া মধুৰা দাস বুঢ়া এটা তেওঁৰ ওচৰলৈ গ'ল, যাওঁতেও প্ৰথমতেই থানৰ বাতৰি। আজিও সত্ৰ সংস্কৃতিবিলাকত এই যে থানৰ বাতৰি সোধা, তাৰমানে ইটোৱে সিটোক অঞ্চলটোৰ বা বাতৰিখিনি, ভকত বৈষ্ণৱৰ বা বাতৰিখিনি সোধাৰ প্ৰচেছটো এই নন্দৰ লগত বসুদেৱ যেনেকৈ কৰিছিলে, শংকৰ গুৰু দুজনা বা আটাপুৰুষসকলৰ প্ৰৱৰ্তনটো আমাৰ ভাগৱতত তাৰ পৰা আহিছে।
ও ৰাম কিনো মোৰ আনন্দ মিলিল মহাসুখ বৃদ্ধকালে সখী দেখিলা পঞ্চমুখ পুত্ৰ মুখ আউৰ পুত্ৰ হইবে আশা মনতো নাছিল আচম্বিতে নিধি হেন হাততে মিলিল কিনো ভাগ্যই আজি দৰ্শন ভৈল ইষ্ট প্ৰিয় আলাপত পৰে নাহি মহা মিষ্ট গতিকে দুয়োটো ভাল বেয়া কথা সুধিছে ভালৰ কথা সুধিছে যে ভাল লাগিল তোমাৰ এইটো খবৰ শুনি তোমাৰ এটা ল'ৰা হ'ল তোমালোকৰ এটা ভাল কথা ভাল লাগিলে আৰু তোমাক আজি লগ পাই ভাল আলোচনা কৰিলোঁ আমাৰ আৰু মনটো ভাল লাগিছে গতিকে মানুহে এটা কথা কয় প্ৰবচন আছে যে ভাতৰ তিতা খাব পাৰি হা দৰকাৰ হ'লে তিতা কেৰেলা দিলেও মাৰি দিব পাৰি কিন্তু মাতৰ তিতা খাব নোৱাৰে গতিকে ইয়াত তাকে কৈছে যে প্ৰিয় আলাপত পৰে নাহি একনিষ্ঠ গতিকে প্ৰিয় আলাপত কৈ মিঠা বস্তু আৰু একো নাই এ হৰি কিন্তু পুৰী দৰ নাহি এক ঠাই বিহৰাও এখনে বিষম দৈৱ গতি সন্তৰ সুন্তৰ বেগত যেন উঠি যাই নাম নিমিষতে অন্তৰে পানীৰ বেগবাজি কৃষ্ণ আৰু এইদৰে দুয়োপা আলাপ আলোচনা কৰিলে খুব নন্দ আৰু যশোদাই তাৰপৰা নন্দ আৰু বসুদেৱে খুব আলাপ আলোচনা কৰি ক'লে যে খুব ভাল লাগিলে তোমাৰ এইখিনি কথাত আৰু তাৰ পৰা বসুদেৱে নন্দক ৱাৰ্ণিংটো দি দিলে যে মনত ৰাখিবা নন্দ তোমাৰ ওপৰত কিন্তু ৰজাৰ চকু পৰিছে অৰ্থাৎ মই গোপনীয়াকৈ শুনিব পাইছোঁ যে তোমাৰ ৰাজ্যলৈ খুব কম সময়ৰ ভিতৰত দৈত্য দানৱ ৰজাই পঠাইছে তুমি সাৱধান হ'বা এই বুলি কি ক'লে এ হৰিণা বসুদেৱে নাজানে পাহৰি গ'ল বসুদেৱে এইবিলাক একো কথা শুনি সেইকাৰণে ক'লে তোমাৰ বহু বছৰৰ মূৰত এটা ল'ৰা হ'ল শুনি ভাল লাগিল আমিতো ল'ৰা ছোৱালী নহ'ব বুলি ভাবিছিলোঁ গতিকে তোমাৰ ভাল লাগিল দিয়া তেওঁ যে কৰি যে আহিছে সেইবিলাক চব মায়াই চব মহি পেলালে চব পাহৰি গ'ল বসুদেৱ দৈৱকী চবে পাহৰি গ'ল কৃষ্ণই আহিহে যেতিয়া কৈছে যে আচলতে এইটো যে কংসক মাৰিব পৰাটোৱে মোৰ পুত্ৰ তেতিয়া গম পালোঁ এইটোৱে মোৰ পুত্ৰ তাৰমানে কংসক মাৰিলে নহয় মোৰ পুত্ৰ ঠিকেই নন্দৰ তলত তেতিয়াহে কথাটো হে হৰে ৰাম শান্ত হোৱা বসুদেৱে বুলি নন্তবাক ৰাজাক যোগাইলা কৰ দেখিলাই আমাক বহুদিন ইঠায়ত নাথাকিবা হাৰৈ গোকুল তৈ উৎপাতনে কয় আছই শুনি গোপৰাজ চলিবাক ভৈলা সাজ সাৱতিলা সখী কলো তক ভৈল বাজ স্নেহে বসুদেৱৰ চকুৰ পৰৈ পানী লৰি গৈলা নন্দ পাছে মাগিয়ামে লানি পথত গুণন্ত গোপৰাজ হচকিত বসুদেৱ বাক্য বিথা নুহি কদা চিত আৰু তেতিয়া কি হ'ল যে বসুদেৱে ক'লে যে তুমি ইয়াত নাথাকিবা নন্দ তোমাৰ ৰাজ্যত কিন্তু উৎপাত আৰম্ভ হ'ব আৰু তুমি যোৱা সোনকালে তুমি ৰজা নাথাকিলে তেওঁ প্ৰজাবিলাকে কি কৰিব গতিকে মই শুনিছোঁ তোমাৰ ৰাজ্যৰ ওপৰত চকু পৰিছে আৰু সেইকাৰণে নন্দয়ো ভাবিছে কথাটো বেয়া নহয় আৰু কংসৰ চকু পৰিছে হয় অৰ্থাৎ মই ক'ব গৈছোঁ কি যে 10 দিনৰ দিনা পুতনা বধ কৰিছে ভগৱন্তক জন্মৰ পৰা
5 দিনৰ দিনা গোপীবিলাকে গম পাইছে কৃষ্ণ উপজাৰ কথা। নন্দোৎসৱ হৈছে 5 দিনৰ দিনা। 10 দিন, এই 10 আৰু 5 দিনৰ মাজত ঘটনাটো এইখিনি। দুইটা লগ পাইছে, টেক্স দিবলৈ মাতিছে যে 7 দিনৰ দিনা তুমি টেক্স দিবলৈ আহা। 6 দিন 7 দিনৰ ভিতৰত তেওঁ টেক্স দিব গৈছে। দুইটা লগ হৈছে 8 নম্বৰ দিনত। 9 নম্বৰ দিনত গুচি আহিছে, নন্দ থকা নাই। কৈছে সেইকাৰণে যে পথত গুণন্ত গোপ ৰাজহচকীত বসুদেৱ বাক্য মিঠা নুই কথা আছিল। যে বসুদেৱৰ কথা কিন্তু মিছা নহয়, এওঁ যিটো কথা কৈছে কথা হয়ে, কাৰণ এওঁ কথাত দৃঢ়। নিজৰ পুতেকৰ মোহ বাদ দি তেওঁ ৰজাক এইটো কথা জানে, ৰজাক দি দিছে, ৰজাই মাৰিছে। এওঁ যি কথা কব তেওঁ কেতিয়াও সেই নহয়, খণ্ডন নহয়। গতিকে এইটো কথা যি ধৰ্মত থাকে, যি সত্যত থাকে, তেওঁৰ মুখৰ বচন ভগৱন্ত পুৰুষে পূৰ্ণ কৰে। সেইকাৰণে আমি গুৰুসকলৰ পৰা, ভকত বৈষ্ণৱৰ পৰা আশীৰ্বাদ লওঁ। তেওঁলোকে সঁচাত থাকে আৰু ভগৱন্ত তেওঁলোকৰ মুখত যিটো ফুটিব সেইটো হ'ব। আমি হাঁ কৰোঁ ভৰিত ধৰি, কিয় তেওঁ এটা সাধুৰবাদ বা আশীৰ্বাদ দিব। তেওঁ যদি ভাল হ'ব বুলি কয় ভাল হ'ব, সেইকাৰণে আমি আশীৰ্বাদ দিওঁ। তেওঁলোকে সঁচাত থাকে, তেওঁলোকে শুদ্ধত থাকে, তেওঁলোকে বচন ধৰ্মত থাকে কাৰণে তেওঁলোকৰ মুখৰ বচন ভগৱন্ত পুৰুষে পূৰ্ণ কৰা। তাকে আশীৰ্বাদ, তাকে সাধুৰবাদ বুলি কয়। সেইকাৰণে মহন্তসকলক বা পূজ্যসকলক, জ্যেষ্ঠসকলক, শ্ৰেষ্ঠসকলক, ভকতসকলক শ্ৰীচৰণ লৈ আশীৰ্বাদ ল'ব লাগে, যাতে তেওঁলোকৰ মুখৰ বচনখিনি ভগৱন্ত পুৰুষে পূৰ্ণ কৰে। হে হৰি নাম। তাৰপিছত পুতনা আহিল। পুতনাক ভগৱন্ত পুৰুষে বধ কৰিলে। পুতনা বধটো মই আপোনালোকৰ ইয়াতে আগতে আলোচনা কৰিছোঁ। গতিকেলৈ তাৰ পৰা পুতনা বধটোৰ কথা নকওঁ, মই আজি শকত ভঞ্জনৰ কথাটো অকণমান আলোচনা কৰিম। হে ৰাম শুকনি গদতি ৰাজা শুনিও ক পৰীক্ষিত হেন হৰি পৰম পুৰুষ দৈত্য কুল ভঞ্জীবাক মনে পুতনাৰ পান প্ৰথমতে লৈলন্ত গণ দুখ অৰাম বাঢ়ন্ত নন্দৰ ঘৰে এহিমতে দামোদৰে গোকুলয় আনন্দ কবৰাই হেন শুনি মহাৰাজা কৰজোৰে নম্ৰ ভাৱে বুলিলন্ত সুক কদু নাই হে ৰাম যেন যেন কৰ্ম কৰি অৰিলন্ত অৱতৰি শুনান্তু কৰ্ণৰ ৰুচিকৰ অৰাম যাহাৰ স্মৰণে গুচৈ মনৰ পাতক তৃষ্ণা হৈ মহাশুদ্ধ কলে মৰ হে ৰাম চিৰকালতে আতি হৰিত ভকতি বাৰৈ হৰি ভকতক পাৱৈ মিত্ৰ হেন কৃষ্ণ কথায়াবে কহিও খাব শেষে শুনা ৰংগে বালক চৰিত্ৰ আৰু ৰজা মহামুনি শুকে ক'বলৈ ধৰিছে যে এইদৰে পুতনাক বধ কৰিলে ভগৱন্ত আৰু পুতনাক বধ প্ৰথমতেই পুতনাকে বধ কৰিছে ভগৱন্ত আৰু ইফালে প্ৰভু শ্ৰীৰামে প্ৰথমতে তাৰকাক বধ কৰিছে। দুয়োগৰাকী নাৰীকেই বধ কৰি লৈছে। শ্ৰীৰামচন্দ্ৰই তাৰকাক বধ কৰিছে জীৱনত প্ৰথম, আৰু কৃষ্ণই পুতনাক। এইবিলাক কমন আছে, মিল আছে। আৰু এইদৰে ভগৱন্ত পুৰুষ নন্দৰ ঘৰত বাঢ়িবলৈ ধৰিলে।
আৰু তেতিয়া ৰজাই শুকক সুধিছে, হে গুৰু, ভগৱন্ত পুৰুষে এনেদৰে যিবিলাক কৰ্ম মনুষ্যৰ কৰ্মবিলাক কৰিছে, এইবিলাক কৰ্ম ভগৱন্ত পুৰুষৰ কৰিছে কিয়? তেতিয়া কৈছে নহয়, মনুষ্য হিচাপে, পিছত কৈছে যে মনুষ্য হিচাপে মনুষ্যই যেতিয়া তেওঁৰ কথাবিলাক শ্ৰৱণ কৰিব, তেতিয়াহে হৃদয়ৰ ভিতৰকলে সোমাই গুচি যাব। তেওঁক ভগৱন্ত বুলি ডাঙৰ বস্তু এটা বুলি দূৰলৈ পঠিয়াব নালাগে। তেওঁক ওচৰতে আনিবলৈ হ'লে তেওঁক মনুষ্য বুলি ভাবি মনুষ্যৰ মাজতেই তুমি ভগৱন্তক দেখিব পাৰিব লাগিব। ভগৱন্তই তোমাক দেখা নিদিয়ে, কেতিয়াও দেখা নিদিয়ে। মনুষ্যৰ মাজতেই তুমি ভগৱন্তৰ সন্ধান কৰিব লাগিব, আৰু মনুষ্যৰ মাজতে তুমি ভগৱন্তক যেতিয়া বিচাৰিবা, তেতিয়া তোমাৰ হিয়াত ভগৱন্ত পুৰুষে মনুষ্যৰ চৰিত্ৰটোলৈ তেওঁ প্ৰকাশ কৰিব। সেইকাৰণে মনুষ্যৰ কাৰণ কৈছে পৰম দুৰ্বোধ আত্মতত্ত্ব, যে ভগৱন্তক যদি দুৰ্বোধ আত্মতত্ত্ব হিচাপে জানিব বিচাৰা, পৰম দুৰ্বোধ, ইয়াক জানা বুজা মহা ঋষিবিলাকো নোৱাৰে। পৰম দুৰ্বোধ আত্মতত্ত্ব, তাৰ জ্ঞানে অৰ্থ হৰিযত। তাৰ জ্ঞান দিবৰ কাৰণে, সেই দুৰ্বোধ আত্মতত্ত্বটোৰ জ্ঞান দিবৰ কাৰণে লীলা অৱতাৰ ধৰা তুমি কৃপাময়। তুমি সেইকাৰণে তুমি লীলা কৰিছা মনুষ্যৰ নিচিনা, অৱতাৰ ধৰিছা মনুষ্যৰ নিচিনা। আৰু তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে কিৰা কৰা দীনবন্ধু। সেই চৰিত্ৰৰ সুধা সিন্ধুতেই ভকতে ক্ৰিয়া কৰে, তাতে উমলি থাকে, তাকে চিন্তন কৰি থাকে, তাকে ভাৱনা কৰি থাকে। চাৰি পুৰুষাৰ্থ তিনৰ সমকৰণ, আৰু তাকে সেই চৰিত্ৰতে ভকত বৈষ্ণৱে উমলি জামলি থাকি চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ নালাগে বুলি কৈ দিয়ে। কি বুলি কয়? যে মই কৃষ্ণ ভকতিৰ কৃষ্ণ প্ৰেমতে আমি নিমজ্জিত হৈ থাকোঁ, আমাক ধৰ্মও নালাগে, অৰ্থও নালাগে, কামনাও নাই আমাৰ, আৰু মোক্ষও নালাগে। এই কাৰণেই ভগৱন্ত পুৰুষে এই লীলাসমূহ কৰিছে, যাতে তাতে ভকত বৈষ্ণৱে, যাতে তাতে মনুষ্যই তেওঁৰ লগত সহজে শিশুৰ নিচিনা বালকৰ নিচিনা তেওঁ মনুষ্য লীলা কৰি থাকিব পাৰে। এই হেন শুনি পাছে ৰাজাক সম্বোধি কথা কহিবা কলৈনা, দিনেকে শিশুৰ অংগ পৰিৱৰ্ত নামে মহোৎসৱ ভৈলা। হে যত গোপনাৰী নন্দ ঘৰে পখী, অনেক বাদ্য বজায় ন, দিজে পঢ়ে মন্ত্ৰ যশোদায় আনন্দে, পুত্ৰ কয়ানিলো আইল। হে দিজে গণে দিলে আশিষ মংগল, গাইলে ক গোপী সকলে, পুত্ৰ নিদ্ৰা যাই দেখিলা যশোদা, খুৱাইলা শকত তলে। হৰি নাম। আৰু এইদৰে কিছু দিন গ'ল, শিশুৰ অংগৰ কিছুমান পৰিৱৰ্তন হৈ আহিলে, মাহৰ ভিতৰতে অংগৰ পৰিৱৰ্তন হয়। আৰু এই অংগ পৰিৱৰ্তন নামৰ এটা অনুষ্ঠান তেওঁলোকে পাতে। আমাৰ যেনেকৈ মাহত কিবা 21 দিন, এক মাহত কিবা জন্মৰ কিবা এটা অনুষ্ঠান পাতে, ঠিক তেনেদৰে তেওঁলোকেও পাতিলে। আৰু এই পাতাত সকলোৱে আহি, দ্বিজসকলেও আহি মন্ত্ৰ উচ্চাৰণ কৰিলে, শুভমংগল আশীৰ্বাদ দিলে, গোপীসকলেও নৃত্য গীত কৰি গীত গালে। আৰু তেতিয়া দেখিলে যশোদাই ল'ৰাটোৰ টোপনি আহিছে, গতিকে কামো আছে বনো আছে, যিয়ে নহওক এই ল'ৰাটো শুবৰ কাৰণে শকত এখন আছিল। শকত কাক কয় জানেনে? শকত মানে হৈছে এই গৰু গাড়ীৰ, গৰু যেতিয়া নাথাকিব তেতিয়া এনেকৈ চাংখন যিখন থাকে চকাকেইটা হিটি, সেইখন শকত বুলি কয়, দাঙি থৈ দিয়ে যে। আৰু তেওঁলোকৰ গৰু গাড়ীবিলাক বহুত মজবুত আকৌ, ট্ৰাকৰ নিচিনা, কাৰণ বহুত ডাঙৰ ডাঙৰ পাত্ৰবিলাক লৈ লৈ যাব লাগে।
বহু দূৰ যাব চকত ঘোঁৰা গাড়ী বা গৰু গাড়ী মানে সেই গৰুকেইটা লাগি থাকিব নালাগিব আৰু ৰেষ্টত আছে চাংখান দাঙি থৈ দিলে তলত বৰ ধুনীয়া ছাঁ পৰে নহয় তলত ছাঁ পৰে নহয় সেই ছাঁটোতে ভাবিলে কৃষ্ণটো টোপনি আহিছে হা আজিকালিৰ নিচিনা আৰু ফেন চেনটো নাছিল এচি চেচিও নাছিল একোমোডেশ্যন একেবাৰে নাই কৃষ্ণৰ তেতিয়া এই মানে শকতৰ তলত তাতে শুৱাই থৈ দিলে যে ইয়াতে থাকচোন তই শকতৰ তলত ছাঁ পৰি থকা জেগাত শুৱাই থৈ দিলে আৰু হে ৰাম হৈ বজ্ৰত বজ্ৰবাসী আখিয়া চৈতাক ভুঞ্জান্ত একান্ত মতি আলহী আহিছে এই মানে অংগ পৰিৱৰ্তন এটা উৎসৱটো আলহী তেওঁ আৰু ল'ৰাকে কোচত লৈ থাকিব নে মানে সেই কৰিব আলহীকে সোধ-পোছ কৰিব দেখিলে কৃষ্ণ টোপনিও আহিছে টোপনি আহোঁতে এই নহয় দে এই শকতৰ তলতে শুৱাই থৈ দিওঁ আমাৰ থৈ নহয় বিচনা ধলে আজিকালি দূৰ এই ল'ৰাটো শুইছে বাকী তেতিয়া ভাগলে পায় মাকে আৰু বিৰাট চান্স আৰু কামত আহি গ'ল আৰু সি যেতিয়া শুলে মই কাম কৰিব পাৰিম এই বুলি তেওঁ কি কৰিলে শকতৰ তলতে থৈ আলহী সোধ-পোছত লাগি গ'ল হে ৰাম হৈ যত বজ্ৰবাসী এৰামাখিয়া চৈতাক ভুঞ্জান্ত একান্ত মতি স্তনপি বেমনে মাধৱে কান্দন্ত নুশুন্তন্ত তাংক সতী কান্দন্তে কৃষ্ণৰ চৰণ আঘাতে উলতি শকত পৰিল উপৰিল চক্ৰ হলকা জুৱলি মাটি উয়াতিল ৰিল দধি দুগ্ধঘৃত ফুলৰ কলহ এৰাম উপৰি পৰিয়াই উপৰি গ'ল অৰাম দেখিয়া যশোদা আদি গোপগণে নন্দয়দভূত ভৈল হিৰাম প্ৰেণমতে ইটো কুলতি শকত আপুনি পৰিল ভাগি শুনি শিশুগণে কহৈ পৰিল কৃষ্ণৰ চৰণ লাগি হেন শুনি কবে সৱালৰ বাক্য বুলিয়া কেহু নমানে অনন্ত বীৰ্যৰ বল পৰাক্ৰম তেখম্বে কেহু জানে আৰু যশোদাই যেতিয়া থৈ আলহী সোধ-পোছত লাগি গ'ল কিছু সময়ৰ পাছত কৃষ্ণই মানে গাখীৰ খাব বিচাৰিছিল গাখীৰ খাব বিচাৰি কান্দি আছে নাই যশোদাই ৰসগোল্লা বিলাওঁতে ব্যস্ত আছে ব্যস্ত আছে কোনো খাম খেল নাই সন্ধ্যা দেখি সৰু সৰু ল'ৰাবিলাক ওচৰ চাপি আহিছে যশোদাৰ কিন্তু খাম খেল নাই আৰু তেতিয়া দেখিলে কৃষ্ণৰ খং উঠিলে কান্দি কান্দি এই ভৰিখন খুব চপচপাই মাৰে নহয় কেঁচুৱা ল'ৰাই মাৰি দিলে ভৰিখনে যি শকতৰ তলত থৈ দিছিলে শকতে চকতে পদুৱাই চতুৱাই উফাৰি গৈ বহুত দূৰত পৰি গুচি গ'ল লগে লগে হাহাকাৰ লাগিলে আৰে কি হ'ল শকতখনে ইমান জোৰত দূৰলৈ উফৰি পৰি গুচি গ'ল পাত্ৰ ছাত্ৰ চব ভাগি গ'ল এইবিলাক কি কথা কোনে কি কৰিলে দৌৰ মাৰি সকলো আহি নন্দকে আদি কৰি সকলো আহিল যে কি হ'ল ওচৰতে ল'ৰাবিলাক সৰু সৰু ল'ৰাবিলাকে চাইছিল না কান্দি থকাৰ কাৰণে সিহঁতে ক'ব লাগিছে নাই নাই আমি দেখিছোঁ বোলে কেনেকে পৰিল বোলে এই কৃষ্ণই ভৰিখন মাৰি দিলে মাৰি দিওঁতে ভৰি লাগি শকতখন হাৰে যাক আমি এজনে একো কৰিব নোৱাৰো দুজনে একো কৰিব নোৱাৰো 4-5জনে লগাই আমি তাত গৰু জুৱলিটোত লগাই দিওঁ
আমি দাঙিবলৈ 4-5জন লাগে, সেই শকতখন এনেকে বল মাৰা ফুটবল মাৰাৰ নিচিনা উৰি গুচি গ'ল কৃষ্ণৰ ভৰিত লাগি। এই নহয়, সৰু সৰু ল'ৰা, সিহঁতৰ কথা কোনে মানিব? ভগৱন্তৰ অনন্ত ভগৱন্ত মহিমা বীৰ্যৰ তেওঁ কোনো নাজানে, হয়নে? চাওক, ভগৱন্তই কি কৰিব নোৱাৰে, কিয় কৰাইছে? ভগৱন্তই এইবিলাক দেখাইছে, মই আহিছোঁ, মই সাৱধান, কথা হ'ল সেইটো যে মোৰ মহিমা অলপমান জানিবি। হে ৰাম কান্দন্তে আচন্ত কৃষ্ণ কৰি আথে বেথে কৰি, হে ৰাম যশোদা কোলাত তুলি লৈলা তুলি, ব্ৰাহ্মণৰ মুখে ৰক্ষা মন্ত্ৰ উচ্চাৰিয়া স্তন, পিয়াইলন্ত পুত্ৰ পুত্ৰ বুলি। বলৱন্ত গোপগণে শকতকৈ উভতাই, পূৰ্বৱন্তে ভাণ্ড থৈলা তুলি, ব্ৰাহ্মণৰ হাতে হোম পূজা কৰাই লন্ত নন্দে, পুত্ৰৰ কল্যাণ হওক বুলি। আৰু কৃষ্ণ কন্দা দেখি যশোদাও দৌৰ মাৰি আহিলে, কোচত তুলি লৈ তেওঁ ব্ৰাহ্মণৰ মুখে, ব্ৰাহ্মণবিলাকো আছিল, তেওঁলোকৰ ফালে বোলে অলপ জানি দিয়কচোন ল'ৰাটো কি হ'ল, এই বুলি কৃষ্ণক ব্ৰাহ্মণৰ মুখেৰে জৰালে। আৰু ৰক্ষামন্ত্ৰ আৰু তেওঁ পুত্ৰক স্তন খোৱালে। আৰু প্ৰকাণ্ড বলৱন্ত গোৱালবিলাক 4-5জন আহি সেই শকতখন আকৌ উভতাই দিয়ে। সেই ট্ৰাক বাগৰৰ নিচিনা কথা, ট্ৰাকখনৰ তলত যদি আজি থৈ দিয়ে, ট্ৰাকখন যদি সেই 1 মহীয়া কেঁচুৱাটোৰ ভৰিত লাগি উফৰি কৰবাত গুচি যায়, তেতিয়া আমি নকওঁ? ল'ৰাগিলাক ক'লে ৰে তহঁতে কি কৈছ, আমি এতিয়াও আমি কওঁ, নিশ্চয় বুলি কম। আৰু ল'ৰাকেইটা কম, এই তহঁতৰ কথা নহয়, এইটো কিবা বেলেগ এটা বস্তু আছে, কোনোবাটো দেখাই হ'ব, এই মই দেখিছোঁ খোলা মোলে কিবা এটা আহি তেওঁলোকৰ কোনোবা দেখা ওলাইছে, সেইকাৰণে ৰক্ষামন্ত্ৰ বান্ধি দিলে। ৰক্ষামন্ত্ৰ বন্ধাটো বেলেগে কথা, ব্ৰাহ্মণৰ হাতে হোম পূজা কৰাই লন্ত নন্দে, হোম পূজাও কৰাব ধৰিলে, পুত্ৰৰ কল্যাণ হওক বুলি। এই কোনোবা ক'লা বস্তু দেখা বুলিও কৈছে, বা আপুনি অকণমান ভালকে নান বস্তুকে খাই দিয়কচোন যিহেতুকে। কিন্তু ভগৱন্তৰ লীলা, তেওঁৰ মহিমাৰ কথা কোনেও গম নাপালে। হে ৰাম বিপ্ৰক পৰায়া চণ্ডী, বস্ত্ৰ অলংকাৰে মন্দি, এই চণ্ডীকো পাঠ কৰালে, চণ্ডী পাঠ কৰাইছে। অৰ্থাৎ চণ্ডী মানে যেতিয়া দুৰ্গতি নাশিনী, বিপদ নাশিনী দুৰ্গাৰ মন্ত্ৰ, স্তুত চণ্ডী মন্ত্ৰী। গতিকে সেই সময়ত কৰাব, ভাগৱতত সেইকাৰণে লিখিছে। এইটো